ৰাহুল গান্ধী সন্দৰ্ভত মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানত বহুত বেছি জনপ্ৰিয় ৰাহুল গান্ধী। পাকিস্তানত ৰাহুল গান্ধীয়ে ইলেকশ্যন খেলিলে বহুত ভোটৰ ব্যৱধানত জয়ী হ'ব। পাকিস্তানত ৰাহুল গান্ধীক কোনেও পৰাস্ত কৰিব নোৱাৰে। পাকিস্তানত আমি ৰাহুল গান্ধীক কেতিয়াও পৰাস্ত কৰিব নোৱাৰোঁ। আমি হাত দাঙি দিম। পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে ৰাহুল গান্ধীক লৈ কৰা টুইটক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাওঁ আহক কি কৈছে এই সমগ্ৰ বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ আমি বজালীত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'লোঁ। বহুত গৰম, তথাপিতো মানুহৰ বহুত সমাগম, মানুহৰ উপস্থিতি, ৰাইজৰ আশীৰ্বাদ। বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী বিপুল ভোটত বিজয়ী হ'ব, তাক মই আশা কৰোঁ। পাঠশালা ভাল পায়, আজি এনে মাত দিয়াৰ কাৰণে আহিছে ভোট পাব বুলি কৈছে। পাঠশালাত আৰু বজালীত আমি ভোট পাওঁৱেই, আৰু এইটো আমাৰ পৰম্পৰাগতভাৱে বিজেপি এজিপিৰ এটা শক্তিশালী সমষ্টি। তথাপিতো ইলেকশ্যনৰ সময়ত যদি এবাৰ নাহোঁ, মোৰো মনটো বেয়া লাগি থাকিব, আৰু ইয়াৰ মানুহেও ভাবিব যে মুখ্যমন্ত্ৰী এবাৰো নাহিলে। গতিকে আজি অহাটো এটা আনুষ্ঠানিকতা, ৰাইজে ভোট বিজেপিক বা এজিপিক দিবই। পাকিস্তানৰ মন্ত্ৰীয়ে কংগ্ৰেছৰ যুৱৰাজক প্ৰধানমন্ত্ৰী হ'ব লাগে বুলি ভিডিঅ' শ্বেয়াৰ কৰিছে। চাওক, वीडियो शेयर किया है। देखिए, पाकिस्तान में राहुल गांधी बहुत ज़्यादा पॉपुलर है, और पाकिस्तान में अगर चुनाव होता है और राहुल गांधी चुनाव में खड़ा होता है तो राहुल गांधी बहुत ज़्यादा वोट से जीतेगा, इसमें कोई डाउट नहीं है। हम उसमें हाथ उठा लेता हूँ कि पाकिस्तान में हम राहुल गांधी को नहीं सकूँगा, और पाकिस्तान में राहुल गांधी जरूर चुनाव जीतेगा। इंडिया में क्या होगा उनका? देखिए, वो तो पाकिस्तान जो भी चाहे वो कैसे हो सकता है। पाकिस्तान जो चाहेगा भारत में उसका उल्टा होगा। इंडिया में क्या होगा दोनों सीटों में उनका? इंडिया में कुछ नहीं होगा। इंडिया में नरेंद्र मोदी बल्ले बल्ले।